এটা ভোটৰ কাৰণে এজন প্ৰাৰ্থী হাৰে আৰু সেই প্ৰাৰ্থীজনৰ ভাগ্য নিৰ্ণয় হয় এটা ইভিএমত আৰু এই ইভিএম যে বিকল হয় যে নিৰ্বাচনৰ দিনটোত যে বিকল হয় এই বিষয়টোক লৈ যেটো এটা চৰ্চা যেটো হৈ থাকে যে কিয় বিকল হয় বহুতে ভোট দিম বুলি যায় এটা আশা লৈ যায় যে ভোট দিম এবাৰ প্ৰাৰ্থীজন পূৰ্ব প্ৰাৰ্থীজনক এবাৰ বিদায় দি নতুন এজন প্ৰাৰ্থী বিচাৰে বহুতেই আৰু যেতিয়াই তাত উপস্থিত হয়গে তেতিয়াই তাত কি হয়গে কেতিয়াবা ইভিএম বিকল হয় বহুতেই ভোট দিব নোৱাৰে কিছুমান বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় আপোনালোকে নিশ্চয় এই কথাবিলাক জানে কাৰণ নিৰ্বাচন আয়োগে যেনে ধৰণে এই পৰিচালনা কৰিব লাগিছিল কৰবাত যেন তেওঁলোক ব্যৰ্থ হৈছে কাৰণ ইতিমধ্যে আপোনালোকে এটা খবৰ লাভ কৰিছিল যে কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ছোৱাতে যেটো অৰুণোদয় ফৰ্ম বিতৰণ কৰা হৈছিল এই কথাবিলাক নিৰ্বাচন আয়োগে চাব লাগিছিল কিন্তু তাত যেন কোনো ধৰণৰ ষ্টেপ গ্ৰহণ নকৰিলে এই কথাবিলাক যেটো ৰাজ্যৰ মনত কিছু সন্দেহ আছে নিৰ্বাচন আয়োগৰ ওপৰত বহুখিনি প্ৰশ্ন আছে তেওঁলোকে যেনে ধৰণে যে যেটো ভোটদান প্ৰক্ৰিয়াটো চলাই যাব লাগিছিল যে ভোটদান প্ৰক্ৰিয়াত যিখিনি বিহংগতি আছে এই বিহংগতিবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিছিল কিন্তু কৰবাত যেন তেওঁলোক ব্যৰ্থ হৈছে প্ৰশান্ত ৰাজগুৰুৰ যি মেজমেল অনুষ্ঠান এই অনুষ্ঠানত যদি আপোনালোকে গোটেই কথাখিনি শেষলৈকে যদি চাই তেতিয়াহ'লে নিশ্চয় বুজি পাব যে আচলতে কৰবাত নহয় কৰবাত নিৰ্বাচন আয়োগ ব্যৰ্থ হৈছে কাৰণ আগতে আছিলে বেলট পেপাৰত ভোট দিবলগীয়া হৈছিল তাত কোনো ধৰণৰ সন্দেহ নাছিলে মানুহৰ কাৰণ এটা ভোটত জিকিও বহুতে জয় হৈ কাম কৰি গ'ল চৰকাৰখনৰ হৈ কাম কৰি গৈছে ৰাইজৰ হকে কাম কৰি গৈছে এতিয়া কি হৈছে এটা ভোটটো দূৰৰ কথা এতিয়া হাজাৰ হাজাৰ ভোট কেতিয়াবা মানে এনেকুৱা হয় ধৰক 10,000 ভোট দিছিলে তাত 15,000 ভোট ওলাইছে এনেকুৱা যেটো যে ইভিএম যে বিকল হয় বা ইভিএম সিস্টেমটো যে ঠিক নহয় এটো ইতিমধ্যে ধৰা পৰিছে আৰু ইভিএম হেক হোৱা কথাটো যেটো ওলাইছে যে ইভিএম হেক হয় এই কথাবিলাকো যেটো নিউজত ইতিমধ্যে ভাইৰেল হৈছিল এই কথাবিলাক আপোনালোকে নিশ্চয় দেখিছে যে এটা ইভিএম হেক কৰি দিব পাৰে এনেকুৱা পৰ্যায়লৈ গুচি গৈছে গতিকে কি হয় এই যি নিৰ্বাচন আয়োগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী পৰ্যায়ত যে ইভিএমে থাকিব নেকি যে বেলট পেপাৰ নাহিব নেকি এই সিস্টেম যদি থাকে তেতিয়াহ'লে হয়তো বিজেপি চৰকাৰখনক হৰুৱাব কিন্তু নোৱাৰিব আপোনালোকে জানে যে বিজেপি নেতাসকলে কৈ থাকে যে এইবাৰ আমাৰ অসমতে কৈ থাকে যে 3.5 লাখ ভোটত হৰুৱাম 3 লাখ ভোটত হৰুৱাম 4 লাখ ভোটত হৰুৱাম এই কথাবিলাক কিয় ক'ব পাৰিছে আগতেতো এনেকুৱা ধৰণৰ মন্তব্য নকৰে যে ইমান ভোটত হাৰিব বুলি কেতিয়াও নকৰে কয় যে এটো সময় দেখা যাব কি হয় আমি ৰিজাল্টৰ অপেক্ষা কৰিছো এনেকুৱা ধৰণৰ মন্তব্য কৰে কিন্তু যে ইমান লাখ ভোটতে যে হৰুৱাম তেওঁলোকে দাদাটো ক'ৰ পৰা কয় এই একচুৱেল ডাটা যে তেওঁলোকে দিব পাৰে আৰু সেই মতে যে হৈ যায় কেতিয়াবা কোনোবা এটা সমষ্টিত হয়তো হৈ যাব পাৰে এবাৰো হয়তো হ'ব পাৰে যে 3 লাখ ভোটত হাৰি গ'ল আমুক গোটেই কথাখিনি যেটো ভাইৰেল হৈ পৰে আসলতে ইভিএম সিস্টেমটোক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে বেলট পেপাৰত হ'ব লাগে বুলি কৈ থাকে বহুতে আমাৰ কমেন্ট সেকশনত লিখে যে বেলট পেপাৰত হ'ব লাগে ইভিএম সিস্টেমটো উঠাই দিব লাগে এতিয়া বহুতে কি হয় কোনোবা এটা ধৰক ভোট কেন্দ্ৰত ৰাতি 9-10 বজালৈকে ভোট দিবলগীয়া হয় কাৰণ এই সিস্টেমত লাইন লৈ থাকিবলগীয়া হয় মানে ইটোটো লাইন ল'ব লাগে বেলট পেপাৰ কিন্তু ইমান সময় নলয় ঘপকে হৈ যায় কিন্তু ইভিএম সিস্টেমত কিছু সময় ল'ব লাগে আৰু ইতিমধ্যে আপোনালোকে জানে যে যেতিয়ালৈকে সংকেত ধ্বনি নেবাজে তেতিয়ালৈকে ৰৈ থাকিব লাগে যিজন ভোটাৰ ভোটটো দিয়া হৈছে নাই তেওঁ পৰীক্ষা কৰিবৰ কাৰণে ৰৈ থাকিব লাগে এই সিস্টেমটোক লৈ বহুতে কিছুমান অসন্তুষ্টি লাভ কৰিছে কাৰণ এই সিস্টেমটো বহুতে ভাল পোৱা নাই বিশেষকে শাসকীয় পক্ষটো ভালে পাইছে শাসকীয় পক্ষৰ কাৰণে এটো সিস্টেম ঠিকে আছে কিন্তু বিৰোধী পক্ষই এই ক্ষেত্ৰত মাত মাতি আহিছে যে ইভিএম সিস্টেম উঠাই দিব লাগে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে আসলতে এই কথাবিলাক নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব আমি কলেই নহব যেটো নিৰ্বাচন আয়োগ আছে নিৰ্বাচন আয়োগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী পৰ্যায়ত যেটো লক্ষণীয় হ'ব আজি মেজমেলৰ এই বিশেষ অনুষ্ঠানত কি কৈছে মই আপোনালোকক শুনাবলৈ বিচাৰিছো পাই পৰিছে নিৰ্বাচন আয়োগৰ গতিবিধি আৰু কাৰ্যকলাপ প্ৰিয় দৰ্শক অকমান পিছলৈ যাওঁ 1952 চনত সুকুমাৰ সেনৰ নেতৃত্বত নিৰ্বাচন আয়োগে প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু তাৰ পৰা নিৰৱচ্ছিন্নভাৱে 16টা লোকসভা নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে এয়া 17 সংখ্যক নিৰ্বাচন এই 17 সংখ্যক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে কিন্তু নিৰ্বাচন আয়োগক কোনো সন্দেহৰ চকুৰে চোৱা নাছিল দুই একে চৰ্চাৰ বিষয় আছিল কিন্তু ইমান সন্দেহ হোৱা নাছিল কিন্তু এইবাৰ নিৰ্বাচন আয়োগৰ কাৰ্যকলাপ সন্দেহৰ আৱৰ্তত পৰাৰ কেইবাটাও গুৰুতৰ কাৰণ আছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ 11 দিন পিছত ভোটৰ পৰিমাণৰ সংখ্যা প্ৰকাশ কৰা হ'ল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ 5 দিন পিছত ভোট কিমান পৰিল সেই সংখ্যা প্ৰকাশ কৰা হ'ল
উচ্চতম ন্যায়ালয়ে ইয়াত হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল এই গোটেই ঘটনাটো আমি নিৰ্বাচন চলি থকাৰ মাজত আলোচনা কৰিব লগা হৈছে এই কাৰণেই যে দুটা পৰ্যায়ত দৰ্শকে কি ধৰণে নিৰ্বাচনী আয়োগৰ গতিবিধি হয় সেইটো লক্ষ্য কৰাটো জৰুৰী হৈ পৰিছে এই মুহূৰ্তত মেজমেলত আমি নিমন্ত্ৰণ কৰিছিলোঁ আপোনালোকৰ আটাইৰে পৰিচিত তিনিজন ব্যক্তি মোৰ কাষত আছে অৰূপ বৰবৰা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আৰু সুখ্যাত লেখক কেইবাখনো কিতাপ লিখিছে তেখেতৰ কাষত কিৰীপ চলিহা দুবাৰকৈ গুৱাহাটীৰ সাংসদ আৰু জ্যেষ্ঠ ৰাজনীতিক আৰু আপোনালোকৰ পৰিচিত যদিও বহুদিন টেলিভিশ্যনত আপোনালোকে দেখা নাই লক্ষ্মীনাথ তামুলী তেখেত অৱসৰপ্ৰাপ্ত IAS বিষয়া আৰু অসমৰ প্ৰসিদ্ধ বুৰঞ্জীবিদ তেখেতে বেলটৰ পৰা EVM সকলো ধৰণৰ নিৰ্বাচন পৰিচালনা কৰাৰ অভিজ্ঞতা আছে মই প্ৰথমে অৰূপ বৰবৰা ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ যে নিৰ্বাচন আয়োগ সুকুমাৰ সেনৰ নেতৃত্বত যিটো গঠন হৈছিল প্ৰথম তেতিয়া সেই সময়ত সকলোৱে ভাবিছিল যে অশিক্ষিত নিৰক্ষৰ মানুহৰ দেশ এখনত ইমান সুকলমে নিৰ্বাচন কেনেকৈ পৰিচালনা কৰা হ'ব আৰু নিৰ্বাচন আয়োগে স্বতন্ত্ৰ ভূমিকা কেনেকৈ পালন কৰিব কিন্তু স্বতন্ত্ৰ ভূমিকাৰ প্ৰতি কাৰো সন্দেহ নাছিল আজি কেইদিনমানৰ আগলৈকে কিন্তু এতিয়া নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰ ভূমিকা সন্দেহ কৰা হৈছে নিৰ্বাচন আয়োগ গোটেই ধাৰণাটো আপুনি কি ধৰণে লয় এজ এ কনচেপ্ট সংসদ আৰু ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যৰ যিবোৰ নিৰ্বাচন অনুষ্ঠিত হয় 5 বছৰীয়া একোটা কাৰ্যকালৰ বাবে সেই নিৰ্বাচনকেইটা হৈছে ভাৰতীয় গণতান্ত্ৰিক কাঠামোৰ মজ্জাস্বৰূপ সংবিধানৰ 324 অনুচ্ছেদৰ অধীনত সংবিধানৰ প্ৰণেতাসকলে এই ভাৰতৰ এই ব্যাপক এটা নিৰ্বাচনী প্ৰচিডিউৰ কণ্ডাক্ট কৰিবৰ কাৰণে তদাৰকী কৰিবৰ কাৰণে এটা কনষ্টিটিউচনেল বডি গঠন কৰি দিছিল যিটোক আমি ভাৰতৰ নিৰ্বাচনী আয়োগ বুলি জানো এতিয়া নিৰ্বাচনসমূহ অনুষ্ঠিত হয় জনপ্ৰতিনিধি আইনৰ 1950 চনৰ আৰু 1951 চনৰ সেই মৰ্মে এটা 52ৰ এটা সুকুমাৰ বাবুৰ নেতৃত্বত 52ৰ ইলেকশ্যন কমিশ্যনৰ দিনত একেলগে হৈছিল স্বৰাজোত্তৰ কালত প্ৰথমটো নিৰ্বাচন হয়তো তাত ভোটাৰৰ সংখ্যা আছিল 19 কোটি টকা 19 কোটি মাত্ৰ আৰু আজি 2024ৰ যিটো নিৰ্বাচন হৈছে সংসদীয় নিৰ্বাচন তাত ভোটাৰৰ সংখ্যা ইতিমধ্যে চীনৰ জনসংখ্যাক ভাৰতে অতিক্ৰম কৰাৰ সুবাদত প্ৰায় 90 কোটি টকা হৈছে সেই কাৰণে অনেকেই এতিয়া কয় যে ভাৰতৰ গণতন্ত্ৰটো ইট ইজ দি লাৰ্জেষ্ট ডেমক্ৰেচি হয় কিন্তু মই 15 বছৰমান ধৰি বিভিন্ন মঞ্চত আৰু লিখামেলাত এইটো কথা কৈ আহিছোঁ যে যেতিয়াই কয় যে ভাৰতবৰ্ষখন পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ মই কওঁ যে সেইটো কেৱল কোৱান্টিটেটিভ সেন্স কোৱালিটি গুণগতভাৱে কেতিয়াও হ'ব নোৱাৰে এতিয়া কথাটো হৈছে যে একোটা সত্তাৰ ইণ্ডিপেণ্ডেন্স স্বতন্ত্ৰতা কৰ্মদক্ষতা এইটো হৈছে ফাৰ্ষ্ট কুৱেশ্যন ফাৰ্ষ্ট এই ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো হৈছে যে এই নিৰ্বাচন আয়োগখন প্ৰায় 70ৰ দশকলৈ এইখনৰ বিষয়ে বিশেষ চৰ্চা নহৈছিল আৰু আটাইবোৰ আপুনি চিফ নিৰ্বাচন ইলেক্টৰেল অফিচাৰ ইলেকশ্যন কমিশ্যনৰ নামবোৰ মনত নাথাকিলেও TN শাসনৰ নামটো মনত থাকে কি কাৰণে থাকে যে যিখিনি বিধি বিধান আছিল তাতেই তেওঁ যথেষ্ট ভাল কাম কৰিছিল 52ৰ পৰা নিৰ্বাচনবোৰ অনুষ্ঠিত কৰাটো এটা ব্যাগুম কাম কৰিছিল সেইটো এটা ঐতিহাসিকভাৱে এচিভমেণ্ট নিৰ্বাচন আয়োগটোৰ কাৰণে কিন্তু সেই বুলিয়ে তেওঁলোকৰ ইণ্ডিপেণ্ডেন্স আজিৰ তাৰিখত কৰ্মদক্ষতাৰ ওপৰত চৌফালে প্ৰশ্ন উঠি আহিছে এই ক্ষেত্ৰত আয়োগৰ অন্য দুজন আয়োগ আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ সিলেকশ্যন প্ৰচেছটোকে মই জগৰীয়া বুলি কওঁ আচ্ছা এইটো কেনেকুৱা ধৰণৰ এতিয়া বৰ্তমান আৰু সুপ্ৰিম কোৰ্টেটো এইটো হস্তক্ষেপ কৰিছিলে 2023 চনৰ মাৰ্চ মাহত এটা ফৰাম ফৰ ডেমক্ৰেচি প্ৰশান্ত ভূষণৰ কেছত তেতিয়া জাষ্টিছ জোসেফ এতিয়া অৱসৰপ্ৰাপ্ত তেখেতৰ জাজমেণ্ট আছিল তেখেতসকলে কৈছিল যে 3জন ব্যক্তি থাকিব লাগে প্ৰধানমন্ত্ৰী লিডাৰ অফ দি অপজিশ্যন বিৰোধী দলপতি আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এওঁকেইজনে সিলেকশ্যন কৰিব লাগে মানে আয়োগৰ সদস্যজনক সিলেকশ্যন কৰিব এই তিনিজনে কৰিব লাগে পৰৱৰ্তী আইনখন নোহোৱা পৰ্যন্ত পৰৱৰ্তী নতুন আইন এখন হোৱাৰ কথা সেইখন যেতিয়া নৱেম্বৰত হ'লগৈ 2023ত তাত চিফ জাষ্টিছ অফ ইণ্ডিয়া বাদ পৰিল চিফ জাষ্টিছক তাত থাকিল প্ৰধানমন্ত্ৰী তাত থাকিল লিডাৰ অফ দি অপজিশ্যন আৰু তৃতীয়জন ব্যক্তি হ'ল যে প্ৰধানমন্ত্ৰীৰ নমিনেট কোনোবা এজন ৰাজনৈতিক তাৰমানে কমিটিখনত দুয়োজনেই প্ৰধানমন্ত্ৰীৰ মানুহ থাকিব এজনহে প্ৰধানমন্ত্ৰীৰ বিৰোধী মানুহ থাকিব এজনে প্ৰধানমন্ত্ৰীৰ বিৰোধী মানুহ থাকিব তাৰপিছত আপুনি চাওক যে এই নিৰ্বাচন আয়োগ যিটো গঠন হৈছে প্ৰথম কথা আয়োগৰ স্বতন্ত্ৰতাটোত আপুনি তেতিয়াহে এচিয়ৰ্ড হ'ব যদিহে তাৰ নিৰ্বাচনী পেনেলখন এতিয়া তিনিওজনেই ৰিটায়াৰ্ড IAS অফিচাৰক ৰাখে
মই কোৱা নাই যে ৰিটায়াৰ্ড IAS অফিচাৰ তেওঁলোকৰ প্ৰশাসনিক তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে ৰাখিব লাগে তিনিওজনকে কিয় ৰাখিব লাগে তিনিওজনে অৱসৰপ্ৰাপ্ত IAS অফিচাৰ অৱসৰপ্ৰাপ্ত হৈ গৈ 2 বছৰমান ক'ৰবাত থাকিলগৈ তাৰপিছত ঘূৰাই আনি পেলাই তেওঁলোকক নিৰ্বাচন আয়ুক্ত পাতে গতিকে ইয়াত এজন জুডিচিয়েল বেকগ্ৰাউণ্ডৰ মানুহ ৰাখিব নোৱাৰে নেকি তেনেকুৱা ধৰণৰ কথা আছে আৰু এই তিনিওটা পদ মেকানিকেলি সদায় পূৰণ কৰি থকাটোৱেই ইলেকশ্যনৰ কাউন্সিল ভাৰতৰ নিৰ্বাচনী আয়োগটোৰ গঠন প্ৰক্ৰিয়াটোৱে কেৰুণযুক্ত বুলি সমালোচনা মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মই যাব খুজিছোঁ কিৰিপ চলিহা ডাঙৰীয়াৰ ওচৰলৈ নিৰ্বাচনৰ অভিজ্ঞতা আপোনাৰ আছে আৰু 2024ৰ নিৰ্বাচন দেখা গৈছে যে নিৰ্বাচন আয়োগ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে এই সন্দেহৰ যুক্তিযুক্ত কাৰণ আছে বুলি আপুনি ভাবে নেকি মই যোৱাকালি এখন প্ৰেছ কনফাৰেন্স কৰিছিলোঁ আৰু তাত মই খুব স্পষ্টকৈ কৈছোঁ যে ভাৰতবৰ্ষৰ বেছি সংখ্যক সচেতন নাগৰিকে আজি বিশ্বাস কৰে যে ইলেকশ্যন ভাৰতবৰ্ষত নিৰপেক্ষ নোহোৱাটো EVMৰ দ্বাৰা কৰিব পাৰি ইলেকশ্যন কমিশ্যনৰ ভূমিকা সম্পৰ্কত মই স্পষ্টকৈ কৈছোঁ আৰু মই অভিযোগ আনিছোঁ মই প্ৰথম সংসদ সদস্য হিচাপে মই কোৱা কথাটো লিপিবদ্ধ হৈছে বুলি শুনিছোঁ কিন্তু মই জনামতে বেছি সংখ্যক যাৰ লগত মই কথা পাতিছোঁ তেওঁলোকে কৈছে যে বৰ্তমানৰ যিজন মুখ্য নিৰ্বাচনী আয়ুক্ত তেওঁৰ বিশ্বাসযোগ্যতা সম্পৰ্কে বহু লোকৰ প্ৰশ্ন উঠিছে এই কাৰণেই যে নিৰ্বাচনৰ পদ্ধতিটো যিটো অৰূপও ক'লে আমি সকলোৱে জানো যে গণতন্ত্ৰৰ মূল কাঠামোটোৱে হৈছে এটা নিৰপেক্ষ নিৰ্বাচন নিৰ্বাচনত আগতেও ৰিগিং হৈছিল ৰিগিং কেনেকৈ হৈছিল যে দখল কৰে ভোট কেন্দ্ৰ দখল কৰা সেইটোৰ অজুহাত দেখুৱাই ভোট কেপচাৰিংটো নাইকিয়া কৰা বুলি কৈ পেলাই EVMটো যেতিয়াৰ পৰা আহিলে আৰু দ্বিতীয় কথা এটা আৰু আজিকালি মানে খুব এই কাগজবোৰ মানে গছ কাটিব ইত্যাদি কিছুমান অজুহাত দেখাই EVMটোক ভাৰতবৰ্ষলৈ আনিলে মই জনাই থওঁ গণতান্ত্ৰিক দেশসমূহৰ ভিতৰত ব্ৰিটেইন জাৰ্মানী ইউৰোপৰ আটাইবোৰ দেশ আমেৰিকাৰ নিচিনা এটা কাৰিকৰীভাৱে বিৰাট অগ্ৰজ দেশ সেইখন দেশতো কিন্তু EVM নানে ভাৰতবৰ্ষত এতিয়া EVM সম্পৰ্কে আমি সন্দেহ কৰিবলগীয়া এই কাৰণে হৈছে আমি নিজে নিৰ্বাচনৰ মাজেদি পাৰ হৈছোঁ আমাৰ চাক্ষুষ প্ৰমাণ কিছুমানো আছে কোনোবাই আমাক কৈছে যে আমি এইটো এনেকৈ কৰিব পাৰিলোঁ নে মোৰ গুৰিলে এটা নিৰ্বাচনত এটা হায়দৰাবাদৰ পৰা দুজন লোক আহি পেলাই ক'লে যে আপুনি 3 কোটি টকা আমাক দিলে আমি নিৰ্বাচনটো আপোনাক জিকাই দিম তেওঁলোকে নাম কোৱা নাছিলে একো কোৱা নাছিলে মই নিজে মই আৰু পুলিচত দিবও নোৱাৰোঁ তেতিয়া দিগদাৰ হয় অসুবিধা হয় কাৰণ প্ৰুফ নাই একো নাইকিয়া কথাটো ক'লে আৰু প্ৰাৰ্থী হিচাপে আমি উঠিবলৈ আছে সেই সময়ত এইবোৰ কোন ঝামেলাত যায় বুলি ৰৈ দিলোঁ কিন্তু এনেকুৱা বহুত কথা মই জানো যে মোৰ বন্ধু আছে কিছুমান বেলেগ দলত দিল্লীতো আছে তেওঁলোকে কয় যে এনেকৈ পাৰি কিন্তু ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ ল'বলৈ কিছুমান সংস্থা আছে নহয় সংস্থাৰ ভিতৰত মই আপোনালোকক কওঁ সুপ্ৰিম কোৰ্টৰে বহু সংখ্যক বিশেষকৈ প্ৰশান্ত ভূষণৰ নাম ক'লে এতিয়া শেহতীয়াকৈ মেহমুদ প্ৰাচাহঁতে যিটো কৰি আছে EVMৰ তেওঁলোকে স্পষ্টকৈ প্ৰমাণ দিছে আৰু মেহমুদেতো এইবাৰ নিৰ্বাচনত সি নমিনেশ্যন ফাইল কৰিছে জিকিবৰ কাৰণে নহয় ইলেকশ্যনত উঠিবৰ কাৰণে নহয় সি উঠিছে নমিনেশ্যন ফাইল কৰিছে ৰামপুৰত আৰু নিৰ্বাচনৰ শেষলৈকে তাত আছে অকল যে এই EVM মেনিপুলেটেড হয় সেইটো দেখাব মিবিএল কেনেকৈ কাৰিকৰীভাৱে মেনিপুলেট হয় সেইটো দেখাবৰ কাৰণে আৰু সেইখিনি গোটেই আটাইখিনি কথা প্ৰমাণ তেওঁ ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ওচৰত জমা কৰিছে আৰু তেওঁ খুব আশাবাদী আৰু তেওঁ আমাকো কৈছে আমি এটা জনমত গঠন কৰিব লাগে বুলি মই তেওঁ আশা কথা আছে যে আমি সকলোৱে জনমত গঠন কৰিব লাগে আমাৰ উকিলসকলক সকলোকে এইটো প্ৰশ্ন তুলিব লাগে যে EVMটো মেনিপুলেট কৰাৰ মানে EVM বেয়া বা EVM ভাল বা শুদ্ধ বা অশুদ্ধ এইটো নহয় EVM মেনিপুলেট কৰি মানুহৰ মতামতক নাইকিয়া কৰি দিয়াৰ এটা সংঘবদ্ধ প্ৰচেষ্টা চলিছে আজি গতি মিডিয়া বুলি যাক কয় আপুনি চাব আমাৰ অসমৰ অনবু আছে তাত কেইজনমান ডাঙৰ বিখ্যাত সকল জাৰ্নেলিষ্ট আছে তেওঁলোকে EVMৰ কথা ক'লে চিধাই মানে যে এনেকুৱা হয় জানো মানে আমি কিবা মানে হেৰি মানে গোসাঁই ঘৰত গৈ পেলাই কোনোবা অসুচি মানুহৰ যে কিবা চোৱা পেলাই দিয়াৰ নিচিনা কথা এনেকুৱা কৰি দিয়ে তাৰমানে তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ পৰা বুজিব পাৰি যে তেওঁলোকৰ সকলো কামেই আজিকালি মানুহে সন্দেহ চায় আৰু তেওঁলোকক অতি গৰিহণামূলক দৃষ্টিভংগীৰে তেওঁলোকক আজি চেৰি কৰে মই শেষ কৰিব খুজিছোঁ এটা কথা কৈ পেলাই যে মই একেবাৰে স্পষ্টকৈ কওঁ যে EVM is going to be the greatest danger to Indian democracy. আৰু এইবাৰ নিৰ্বাচনৰ শেষত
নিৰ্বাচনৰ মানে ফলাফল আমি ৰৈ আছোঁ কাৰণ ইমান লাখ লাখ মানুহ কোনফালে ওলাই গৈছে কিমান ভোট পৰিছে কিমান ভোট নাই পৰা এইবাৰ কিন্তু একেবাৰে এইটোৰ ৰফা দফা হ'ব আৰু ইয়াৰ পিছত কি ঘটনা ঘটিব আমি দেখিম চাম এটা কথা কি তেওঁলোকে ইভিএমো নেৰে আৰু যিটো ভিভিপেট সেইটো 100% নকৰে 2% কৰা আছে সুপ্ৰিম কোৰ্টে ক'লে সুপ্ৰিম কোৰ্টে মানি ল'লে যে ঠিক আছে এইটো কি কৰিব নোৱাৰে 5% দিছে তেওঁলোকে বাধা দিয়া নাই যে ভৱিষ্যতলৈ 100% হ'ব কিন্তু 100% ইমান দিনে হোৱা উচিত আছিলে মই তামুলী ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ তামুলী ডাঙৰীয়া আপুনি এজন সুদক্ষ প্ৰশাসক আৰু আপুনি বেলটৰ ভোটো দেখিছে ইভিএমৰ ভোটো দেখিছে আপুনি সেই প্ৰশাসনীয় ব্যৱস্থাটোত আপুনি আছিল এতিয়া মই ইভিএমৰ প্ৰসংগত যাব খোজা নাই মই যাব খুজিছোঁ যে নিৰ্বাচন আয়োগ অনুষ্ঠান হিচাপে সাংবিধানিক অনুষ্ঠান হিচাপে ই যি ধৰণে স্বতন্ত্ৰভাৱে সকলোৰে মনত সন্দেহহীনভাৱে কাম কৰিব লাগিছিল তেওঁলোক সন্দেহৰ আৱৰ্তত সোমাই গৈছে এই সন্দেহৰ কাৰণবোৰ কি বুলি ভাবে আপুনি মূলতঃ এটা কথা বৰবাই মিছ কৰি গৈছে যে এজন মানুহ ভলুণ্টাৰী ৰিটায়াৰমেণ্ট লোৱাৰ পিছদিনাই নিৰ্বাচন আয়োগটো হিচাপে নিযুক্তি দিছিল অৰুণ গোয়েলক হয়নে কিন্তু তেওঁৱেই ৰিজাইন দি গুচি গ'ল তেওঁৱেই পাছত ক'লে প্ৰেছাৰ ইমান বেছি হ'ল যে সেইখিনি প্ৰেছাৰ টলাৰেট নকৰিলে তেওঁক চৰকাৰে নাৰাখে আৰু টলাৰেট কৰিলে হয়তো সমাজে তেওঁক তাৰমানে চিৰদিনৰ কাৰণে গৰিহণাৰ যোগ্য কৰিব গতিকে তেওঁ পলাই গুচি গৈছে ৰাজীৱ কুমাৰ যিজন তেওঁ আৰু পাছত যি দুজনক IAS অফিচাৰ ল'লে এই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াটোৱে আচলতে ভুল আছিল মই ভুল এইকাৰণে বুলি কৈছোঁ যে সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনাটো এখন আইন আনি পেলাই নস্যাৎ কৰিলে কিয় সুপ্ৰিম কোৰ্টে সেইটো হস্তক্ষেপ নকৰিলে কিয় নকৰিলে এইটো সুপ্ৰিম কোৰ্টে চৰকাৰৰ ওচৰত চাইনাৰ কাৰণে নুখুজালে জানো বাৰু 1 নম্বৰ 2 নম্বৰ কথা ইভিএম যে টেম্পাৰ কৰিব পাৰি সেইটো মই এসময় লিখি দিছিলোঁ যে যিহেতু আমি চন্দ্ৰযানখন বা এতিয়া সূৰ্যৰ আদিত্যযান আমি মিলিয়নছ অফ কিলোমিটাৰ দূৰতলৈ পঠিয়াই পেলাই পৃথিৱী আমি যদি কণ্ট্ৰল কৰিব পাৰোঁ একেই ডিজিটেলি অপাৰেটেড ইভিএমটো মই 100 মিটাৰ 200 মিটাৰ দূৰৰ পৰা কিয় মই টেম্পাৰ কৰিব নোৱাৰিম তাক কণ্ট্ৰল কৰিব নোৱাৰিম কিয় সহজেই পাৰে আৰু সেইটো আচলতে এই বাছাহঁতে যে দেখুৱাইছে যে আনকি নোটাত টিপিলেও পদুম ফুল ওলায় ডিছপ্লে কৰিছিল মই দেখিছোঁ সেই ভিডিঅ'টো যে নোটাত টিপিলেও পদুম ফুলতে পৰে ভোটটো সিমানলৈকে দেখুওৱা স্বত্তেও সুপ্ৰিম কোৰ্টৰ দুজনীয়া বেঞ্চে কিন্তু ইভিএম বাহাল ৰাখিলে বেলটলৈ নগ'ল দোষ কাৰ আজি অকল নিৰ্বাচন আয়োগক দোষ দি কি যে সুপ্ৰিম কোৰ্ট ক'ত টিচি থাকিল আৰু এটা লগতে মানে সাদৃশ্য আছে এনেকৈ কৈছোঁ ইলেক্টৰেল বণ্ড এই চিটিং চিফ জাষ্টিছে কৈছে এটা আনকনষ্টিটিউচনেল এটাতে ডাঙৰ মানে স্কেম এইটোৱে বুলি কোৱা হ'ল হয় নহয় কিন্তু স্কেম মাষ্টাৰসকলৰ সম্পৰ্কে মানে ব্যৱস্থা ল'বলৈ সুপ্ৰিম কোৰ্টে কিবা নীতি নিৰ্দেশনা দিলে নেকি নিদিলে গতিকে মই কৈছোঁ ইয়াত ন্যায়পালিকা স্খলন হৈছে গতিকে আমি সামগ্ৰিকভাৱে আচলতে অনুষ্ঠানবোৰৰ সাংবিধানিক অনুষ্ঠানবোৰৰ যিটো অৱক্ষয় এইটো বৰ অসহনীয় হৈ পৰিছে গোটেই দেশৰ বাবে আৰু গণতন্ত্ৰৰ প্ৰতি এটা বৰ ডাঙৰ চেলেঞ্জ আহি গৈছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজবেল নিৰ্বাচন আয়োগৰ ভূমিকাৰ আলোচনা চলি থাকিব ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ওপৰত মই বৰবৰা ডাঙৰীয়া আপোনাক সুধিব খুজিছোঁ যে বিৰোধী পক্ষই বাৰম্বাৰ অভিযোগ কৰি আহিছে যে নিৰ্বাচন আয়োগে বিৰোধী পক্ষৰ অভিযোগবোৰক গুৰুত্ব নিদিয়ে আৰু শাসক পক্ষৰ অভিযোগৰ ভিত্তিত বিৰোধী পক্ষক বহুত হাৰাশাস্তি কৰিছে নিৰ্বাচন আয়োগে কাৰ্যত এই গোটেই পাঁচটা পৰ্যায়ত আপুনি দেখিলে কেনেধৰণে নীতিবোৰ উলংঘা কৰি আহিছে চাওক নিৰ্বাচন আয়োগটোৰ কামটো কেৱল নিৰ্বাচনটো কণ্ডাক্ট কৰাই নহয় আটাই যাতে এখন সমান লেভেল প্লেইং গ্ৰাউণ্ড সেইটো নিশ্চিত কৰা আৰু সেইটোত তেওঁলোক সম্পূৰ্ণৰূপে বিফল হৈছে কেনেকৈ আৰু এটা মই কথা কৈ আছোঁ আপোনাক এই যে আয়োগৰ কৰ্মপন্থা আৰু বিভিন্ন যে সিদ্ধান্ত ল'ব লাগে এইটো এটা ক্ৰুচিয়েল পিৰিয়ড নটিফিকেশ্যন জাৰি কৰাৰ পিছৰ পৰা কম্পেণ্ডিয়াম এখনৰ জৰিয়তে কোড অফ কণ্ডাক্ট আহি যায় তেওঁলোকৰ সকলো সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া ট্ৰেন্সপাৰেণ্ট আৰু স্বচ্ছ হোৱা বাঞ্ছনীয় এই যে অৰুণ গোয়েলে 9 মাৰ্চ নিৰ্বাচন কেইদিনমান পিছতে নিৰ্বাচনী অধিসূচনা জাৰি হৈছে 9 মাৰ্চত যে এটা ৰিজিগনেশ্যন দিবলগীয়া পৰিস্থিতিলৈ গৈছিলে কিহৰ কাৰণে কি ডিচেণ্ট নোট আছিল তাত কি ভিৰ আছিল ভাৰতবৰ্ষৰ ৰাইজে গম পালে নেকি নাপালে
কিন্তু ডেফিনেটলি তাত এটা ডিসেন্টিং ভিউ আছিল। আৰু সেইটো নিৰ্বাচনৰ পৰিচালনা সম্পৰ্কীয় হ'বলৈ বাধ্য গতিকে এটা কথা আপুনি জানিব যে ইণ্টাৰনেল ডিচেণ্টৰ বাবে তেওঁ পদত্যাগ কৰিছিল কোনটো এটা বা একাধিক ক্ষেত্ৰত তেওঁৰ মতভেদ হৈছিল সেই কথাটো কিন্তু ট্ৰান্সপাৰেণ্টলি ৰাইজক জনোৱা উচিত আছিল ন্যায়ালয়কেখনতো কেতিয়াবা 2:1 4:1 জাজমেণ্ট হয় কিন্তু ডিচেণ্টিং জাজমেণ্টটো আমি পঢ়িবলৈ পায় 2 নম্বৰ কথা হৈছে যে বহু ক্ষেত্ৰত আয়োগখন দন্তহীন টুথলেছ কি কাৰণে টুথলেছ যথা সময়ত যথা পদক্ষেপ ল'ব নোৱাৰাৰ কাৰণে আপুনি ধৰক ভোটাৰ্ছ টাৰ্ণ আউটটো ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ থাৰ্ড ফেজ ফ'ৰ্থ ফেজৰ পিছত তেওঁলোকে দিব পৰা নাই কাৰণে কেছ কৰিবলগীয়া হৈছে প্ৰশান্ত ভূষণতে প্ৰত্যেকটো পিৰিয়ডৰ পিছতে তেওঁলোকে কি কাৰণে দিব লগা হৈছে কেৱল কণ্ডাক্টটো চাই থাকিলে নহ'ব এই লেভেল প্লেয়িং দিব লাগিব আৰু যিকোনো দল প্ৰাৰ্থীৰ দুষ্কাৰ্যক দৃঢ়তাৰে প্ৰতিহত কৰিব লাগিব দেশীয় নিৰ্বাচনে কোনকেইটা প্ৰত্যাহ্বান বাৰে বাৰে তেওঁলোকৰ সন্মুখত আনে নিৰ্বাচন এটা হৈছে কৰাপ্ট প্ৰেক্টিছটো বিভিন্ন ধৰণৰ 2 নম্বৰ হৈছে মানি আৰু মাছল পাৱাৰ এইবাৰ ধাৰ্য কৰিছে 95 লাখ লোকসভা বহু কোটি টকাৰ কথা এই যে গাড়ীৰ ডিকিৰ পৰা চিজাৰ কৰে সেইখিনি নগণ্য তেওঁলোকৰ 0.01% নহয় কলা ধনৰ এতিয়া আজিকালি বুট কেপচাৰিংটো কমিছে আগতে যিটো বিহাৰ আৰু বংগত চলিছে নিৰাপত্তা ব্যৱস্থা যথেষ্ট শক্তিশালী আটাইতকৈ ডাঙৰ কথা হৈছে যে হেড স্পীচ সেই সংক্ৰান্তত একেবাৰে একোৱে কৰিব পৰা যায় যি পাৰ্চনেল এতিয়া নিৰ্বাচনী বৰ্ষটোত আপুনি ৰাজগুৰু চাই লওক যে গণ্ডাই মানহানিৰ গোচৰ পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰে কোৰ্টত কাৰণো মান ইজ্জত বাঢ়িছে কাৰ কমিছে ধৰাই টান সেইখিনি সময়ত মান ইজ্জত বাঢ়ি যায় চবৰে আৰু এই আয়োগটোৱে একো কৰিব নোৱাৰে শেহতীয়াকৈ ফেক নিউজ হৈছে ডিফেক্ট ভিডিঅ' ওলাইছে ছ'চিয়েল মিডিয়াত ভুৱা প্ৰপগেণ্ডা চলিছে পেইড নিউজ আগৰ পৰা আছিলে আৰু এটা কথা তেওঁলোকে কৰিব নোৱাৰে শাসকীয় মন্ত্ৰীৰ যিটো অপব্যৱহাৰ কৰে প্ৰিভিলেজৰ সেইটো তেওঁলোকে কিয় বন্ধ কৰিব পৰা নাই অল ৰাইট এজন ইউনিয়ন মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ বা যিকোনো এজন মিনিষ্টাৰ ডিফেন্স মিনিষ্টাৰ তেওঁ এজন প্ৰাৰ্থী হয় তেওঁ এখন এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰ বা এয়াৰফ'ৰ্চৰ সেইখনৰ সমগ্ৰ লেনদেন সম্পৰ্ক নথি পত্ৰ তাক খৰচা ভাড়া কিমান দিলে ক'ত লিপিবদ্ধ হয় না আন প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিব পাৰিব নাই এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰ কেনেকৈ পাৰিব আপুনি দেখুৱাই দিয়ক কেনেকৈ পাৰিব এইটো খুব মই মানি ল'লো ডিফেন্স মই লিখিছোঁ সেইটো কথা মই মানি ল'লো ডিফেন্স মিনিষ্টাৰ তেখেত কিন্তু হি ইজ অলছ এ কেণ্ডিডেট আৰু এই সময়ত মন্ত্ৰী এজনৰ এক্সিকিউটিভ পাৱাৰবোৰ কাৰ্টেলমেণ্টত থাকে এতিয়া সকলো ইলেকশ্যন কমিশ্যনৰ অধীনত গুচি তেওঁ নিজে এজন প্ৰাৰ্থী গতিকে তেওঁ বায়ু সেনাৰ হেলিকপ্টাৰ এখন লৈ পেলাই কেনেকৈ কোকৰাঝাৰলৈ কেম্পেইন কৰিবলৈ আহিব পাৰে বৰবৰা ডাঙৰ মই আহিম মই কিপ চলি সুধিব খুজিছোঁ প্ৰট'কল মতে তেওঁলোকৰ চিকিউৰিটি থাকিব প্ৰট'কল মতে চিকিউৰিটি থাকিব কোৱা কথাত মই তাৰ এটা ৰিমাইণ্ডাৰ দি দিবলৈ বিচাৰিছোঁ ইন্দিৰা গান্ধীৰ নিৰ্বাচন কেঞ্চেল কৰিছিল কি কাৰণে যে ML ফটোদাৰ তেওঁৰ PA আছিল হি ছাবমিটেড হিজ ৰেজিগনেশ্যনখন একচেপ্টেড হোৱা নাছিল নোহোৱাৰ কাৰণে ইন্দিৰা গান্ধীয়ে চৰকাৰী যন্ত্ৰৰ সহায় লৈছে বুলি তেওঁৰ নিৰ্বাচন জগলাল মোহন সিং নাই নাকচ কৰি দিছিল কিন্তু এতিয়া কি হৈ আছে সেইটোতো নজিৰ নহয় জানো হয় ML ফটোডৰ চৰকাৰী চাকৰিয়াল আছিল ৰিজাইন দিলে কিন্তু ৰিজাইনেশ্যন একচেপ্ট নোহোৱাৰ আগতে ইন্দিৰা গান্ধীৰ হৈ পেলাই তেওঁ কাম কৰি আছিল ব্যক্তিগত সচিব আৰু সেইটোতে তেওঁ ৰায়বেৰেলীৰ গোচৰ যিটোৱে ইমাৰ্জেঞ্চি মাতি আনিলে কিপ চলিয়া ডাঙৰীয়া নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বমূলক আচৰণ সম্পৰ্কত এতিয়া শুভবুদ্ধি সম্পন্ন কোনো নাগৰিকৰ সন্দেহ নাই কোনোবা একেবাৰে নিৰ্বাচন আয়োগ চিনি নোপোৱা মানুহে হয়তো এতিয়াও ভাবি থাকিব পাৰে কিন্তু যি নিৰ্বাচন আয়োগ বুজি পায় চিনি পায় তেওঁ গম পাই গৈছে তেওঁ পতিয়ন গৈছে নিৰ্বাচন আয়োগ পক্ষপাত দুষ্ট এই নিৰ্বাচন আয়োগৰ পক্ষপাত দুষ্ট আচৰণে নিৰ্বাচনী গোটেই ফলাফলত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে স্বাভাৱিকতে মই আপোনালোকক কৈছোঁ যে কমিশ্যন ফৰ চিটিজেন্স ফৰ ইলেক্টৰেল ইলেক্ট্ৰেটিভ ফৰাম এটা কৰিছিলে তেওঁলোকক গোটেই বিশ্বৰ মই নামবোৰ নকওঁ আৰু মানে আমাৰ এলেক্স হেল্ডাৰমেন ভাগীৰথ নৰহৰি অলোক চৌধুৰী গোটেইবোৰ ডাঙৰ নামি জামি পৃথিৱীৰ আৰু ভাৰতবৰ্ষৰ তেওঁলোকৰ যিটো মতামত সেই মতামত একেবাৰে খোলোচা মতামত যে EVMটোৰ দ্বাৰা নহ'ব আমি উই মাষ্ট গ' ফৰ এন অল্টাৰনেটিভ ছেফ ছিষ্টেম আৰু EVM যদি কৰে তেতিয়াহ'লে VVPATটো সম্পূৰ্ণৰূপে একেলগতে এটা হেৰি কৰিব লাগিব পেপাৰ বিলতক যিবোৰ কথা কোৱা হৈছে সেইবোৰ সম্পূৰ্ণৰূপে বেছলেছ দ্বিতীয় কথা গণতন্ত্ৰৰ মুখ্য কথাটো হৈছে যে ভোটিং প্ৰচেছটো ইমান ট্ৰান্সপাৰেণ্ট হ'ব লাগে এইটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইনছ ভোটিং প্ৰচেছ শুড বি ট্ৰান্সপাৰেণ্ট ইন এ মেনাৰ that the general public should have the knowledge and satisfaction
that their vote is correctly recorded and counted. Is it taking place? No. আমি নাজানো. Voting and counting process should be made publicly auditable. Public auditor কথা. Auditable. Public audit কৰিব পাৰিব লাগিব ভোটবোৰ. Ordinary citizens should be able to check the essential steps in the voting process. মই candidate আছিলোঁ. মোৰ নিৰ্বাচনত হাজোত মই নিৰ্বাচন খেলিছিলোঁ 13টা মেচিন বিকল হৈ গ'ল মই নিৰ্বাচনত হাৰি পেলাই কাৰণ এইকাৰণে হাৰিলোঁ যে এই 13টা মেচিন যেতিয়ালৈকে কাউণ্ট হোৱা নাছিল তেতিয়ালৈকে মই জিকি আছিলোঁ যে এইটো কাউণ্ট হ'ল মই হাৰি গ'লোঁ আৰু তাত মোৰ বন্ধু নুৰুল হুছেইনেও কণ্টেষ্ট কৰিছিল নুৰুল হুছেইনে মোক ক'লে যে কিবা কি হ'ল ইয়াততো মইতো মোৰ গাঁওখন দামপুৰ তাত মোৰ গোটেই গাঁৱৰ মানুহ মই জানো যে তাত মই পাম 80% ভোট আপুনি পাব 2% ভোট তাত ভোট মই পালোঁ এটা আৰু বাকী ভোট আপুনিও নাপালে মই নাপালোঁ বেলেগ এজন মানুহে লৈ গ'ল মানে মই কথা এটা কৈছোঁ গতিকে ইভিএম বস্তুটো যে মেনিপুলেট হয় তাত কোনো সন্দেহ নাই মেচিনটো মেনিপুলেট কৰিব পাৰি তাত মোৰ কোনো সন্দেহ নাই মই এনেকুৱা অফাৰ পাইছোঁ কিছুমান মানুহৰ পৰা কিছুমান নিৰ্বাচনৰ সময়ত যে আমাক 3 কোটি টকা দিয়ক আমি আপোনাক দিল্লীটো মই তেনেকুৱা অফাৰ পাইছোঁ কিন্তু মই বেলেগ এটা কথা কৈছোঁ যে মানুহে যিটো বিশ্বাস নকৰে তেনেকুৱা এটা চিষ্টেম যিটো নিৰ্বাচন গণতন্ত্ৰখনৰ হ'ব নোৱাৰে ইট হেজ টু বি এনচিয়ৰ আৰু মই এতিয়াও ভাবিছোঁ যে এতিয়াও মই যোৱাকালিও এপিল কৰিছোঁ আৰু মই আমাৰ ইয়াতো মই ক'ম যে আমাৰ অৰুণ বৰবাহঁতে বাকী সকলোৱে আমাৰ ইয়াৰ জুডিচিয়াৰীটোক প্ৰেছাৰ দিব লাগিব আমি কিবা এটা কৰি নহ'লে আমি সকলোৱে সংগঠিত হৈ প্ৰতিবাদ কৰিব লাগিব যে উই মাষ্ট গ' বেক টু পেপাৰ বেলট if we have to ensure the free and fair election. No, the purity of the democratic process. মই তামুল ডাঙৰীয়া ওচৰলৈ আহিব খুজিছোঁ একেটাই প্ৰশ্ন যে নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বমূলক আচৰণে নিৰ্বাচনী ফলাফলত কি ধৰণে প্ৰভাৱ পেলাব পোহনীয়াটো বা তুমি যেনেকৈ ব্যৱহাৰ আশা কৰা মালিক হিচাপে সেই একেটাই হ'ব তাতকৈ বেলেগ হ'ব বুলি নাভাবোঁ কাৰণ নিৰ্বাচন কমিশ্যনৰ 3জনকে বৰ্তমান ক্ষমতাত থকা ৰাজনৈতিক দলটোৱে বা চৰকাৰখনে অন্যায়ভাৱে নিযুক্তি দিছে যিটো ব্যৱস্থা সুপ্ৰিম কোৰ্টে দিছিল সেই সুপ্ৰিম কোৰ্টৰ সেই ডাইৰেকশ্যনটো উফৰাই দি পেলাই নতুন এখন আইন আনি পেলাই প্ৰথমে অৰ্ডিনেঞ্চ জাৰি কৰিলে তাৰখনৰ আইনত পৰিণত কৰিলে কাৰণ তেওঁলোকৰ সংসদত মেজৰিটি আছে পাছ কৰাই লৈছে সেইমতে কৰিছে অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ গাইডলাইন উলংঘা কৰিলে কিন্তু সুপ্ৰিম কোৰ্ট নিশ্চুপ হৈ থাকিল তুমি মই একো কৰিব নোৱাৰোঁ কোনো নাগৰিকে সাধাৰণ নাগৰিকে একো কৰিব নাই কৰিব পাৰিলেহেঁতেন কেৱল সুপ্ৰিম কোৰ্টে যি নিজৰ দায়িত্ব পালন কৰা নাই আগতে এটা সময়ত বৰ্তমান নিয়ম আছিল যে চমুটো কেছ লয় হাইকোৰ্ট সুপ্ৰিম কোৰ্ট হয় লৈছিলে কিন্তু আজি মই যোৱা 10 বছৰত মই তেনেকুৱা কোনো চমুটো কেছ লোৱা মই শুনা নাই কিন্তু ক'তো এটা গুৰুত্বৰ অপৰাধ হ'লে গুৰুত্বৰ ঘটনা ঘটি গ'লে অনিয়ম হৈ গ'লে হাইকোৰ্টবোৰে আনকি সুপ্ৰিম কোৰ্টে চমুটো কেছ লৈছিল আজিকালি কিন্তু নলয় কি হ'ল কোৰ্টটো বিক্ৰী হৈ গ'ল নেকি নে ভয়ত পেপুৱা লাগি গ'ল জাষ্টিছ লয়াৰ মৃত্যু সকিয়নি নিদি গ'ল নেকি মই লক্ষিতা কওঁ কথা এটা লক্ষিতাৰ ওপৰত সাধাৰণতে ওপৰত মোৰ কথা ক'ব নোৱাৰে মই কওঁ মানে আমি কিছুমান সময়ত মই ভাবোঁ যে মই এতিয়া অন্ততঃ ভাবোঁ মই এতিয়ালৈকে আশা কৰি আছোঁ যে বহুবোৰ দুখে গুণে থাকিলেও সুপ্ৰিম কোৰ্ট ইজ নাও প্ৰেজেণ্টলি দ্য only instrument to save democracy. Last resort. এতিয়া গোটেই মানুহে এইটো হেঁচা দিছে আৰু চন্দ্ৰবাবু আৰু বৰ্তমানৰ যিসকল সুপ্ৰিম কোৰ্টৰ জাজ যিয়ে হয়তো এই ইভিএম মেচিনক হ'ব লাগে বুলি কৈ থৈ জাজমেণ্টো দিলে দে আৰ অলছ' আমাৰ ইনফৰমেশ্যন দে আৰ অলছ' ৰিথিংকিং এবাউট দ্য হোল থিং গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টে এইবাৰ যিবোৰ কমপ্লেইন আহিছে আৰু এইবাৰ উইথ এভিডেঞ্চ গৈছে উইথ কংক্ৰিট এভিডেঞ্চ এইবাৰ হয়তো আমি আশা কৰিছোঁ যে যদি তেখেতসকলে গণতন্ত্ৰক ৰক্ষণাবেক্ষণ দিয়ে তেতিয়াহ'লে আমি বাচিম নহ'লে দেশত গণতন্ত্ৰ নাইকিয়া হ'ব মই আপোনাক তোমাক মই এটা ইণ্টাৰভেন কৰিয়ে কৈছোঁ দেই তুমি যিটো আশা কৰিছা সেইটো প্ৰত্যাখ্যানে দুৰাশা হ'ব মই ক'ব নোৱাৰোঁ কিন্তু অনন্ত হেগড়ে এজন মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী তেওঁৰ পৰা আৰম্ভ কৰি 4গৰাকী বিজেপি উপস্থানীয় নেতৃত্বই ঘোষণা কৰিছিল যে 24ৰ নিৰ্বাচনে ভাৰতৰ শেষ নিৰ্বাচন হ'ব আৰু নিৰ্বাচন নহয় নহয় সঁচা কথা বহুত এমপিয়ে কয় যে ভোট तुम लोग हमें वोट दोगे कि नहीं मोदी ही जाएगा जीतेगा मोदी ही একেটা পৰিস্থিতি হৈছিল ইটালীত একেটা পৰিস্থিতি হৈছিল জাৰ্মানীত ডিক্টেটৰশ্বিপৰ আগত হেতি হৈছিল আৰু আটাইতকৈ আচৰিত কথা
সৰু সুৰা দলবোৰে তেতিয়া সেই ফেচিষ্ট গ্ৰুপটোক মানে মুছলিনী আৰু হিটলাৰৰ নাজি পাৰ্টিক সমৰ্থন কৰিছিল সৰু সৰু দলবোৰে সৰু সৰু দলবোৰৰ জহত চৰকাৰ গঠন কৰি পাছত চৰকাৰখনকে ভাঙি দি পেলাই কোৱা নাই আমি সকলোৱে যে ইন মষ্ট অফ দ্য কাণ্ট্ৰিজ ইভিএমটো ইউজ নকৰা নহয় ইভিএম হেজ বিন বেণ্ড লিগেলি ইভিএম হেজ বিন বেণ্ড এইখিনিতে লৈছো ক্ষণিক সময় বাণিজ্যিক বিৰতি ভোট বাঢ়ি গৈছে 1 কোটি বেছি ভোট বাঢ়িছে 1 কোটি 7 লাখ অসমত 10 লাখ ভোট বাঢ়ি গ'ল 10টা সমষ্টিত 1 লাখকে বাঢ়ি গ'লেও আপোনাৰ জিকা নেকি জিকাটো তাত হিচাপ হৈ যাব অন্ধ্ৰপ্ৰদেশত 17 লাখ বাঢ়ি গ'ল এই ঘটনাটোৰ আঁৰৰ ৰহস্য আপুনি কি বুলি ভাবে আঁৰৰ ৰহস্য কি মানে আমি অপৰাধ আমি দুইফালে দুটা ব্যৱস্থাৰে কৰোঁ বুলি মানে আইনে কয় যে বাই কমিশ্যন এণ্ড বাই অমিশ্যন আমি অমিশ্যনত অপৰাধ কৰি আহিছোঁ 2019 চনত মানে এই ৰাজীৱ কুমাৰে এটা ইণ্টাৰভিউত ঘোষণা কৰি দিয়া মতে যে কাষ্টিং ভোটতকৈ বহু লাখ ভোট বেছি মানে কাউণ্টিঙত ওলাইছে আনকি মোদী জিকা বাৰাণসী সমষ্টিটোতে 1,87,000 ভোট বেছি ওলাইছে অতিৰিক্ত ওলাল আৰু সিমান ভোট তাত পৰা নাই অথচ অতিৰিক্ত ভোট ওলাই 1,87,000 ভোট ওলাল কেৱল সেয়ে নহয় 373টা সমষ্টিত মিছ মেটছ যিমান ভোট পোল হৈছিল আৰু যিমান ভোট ওলাইছিল মেটছ নকৰা আমাৰ দিনত কিন্তু এটা ভোট বেছি হ'লেও তাৰ কৈফিয়ত অলপ পৰিব কেনেকৈ বাঢ়িল টেলি নকৰালৈকে প্ৰিজাইডিং অফিচাৰ তাৰমানে পুলিং বুথৰ পৰা ওলাই আহিব নোৱাৰিব তেনেকুৱা আছিল হয় নহয় তেতিয়াহ'লে আমি 2019ত কিয় চুপ থাকিলোঁ 373টা সমষ্টিত মিছ মেটচিং মানে পোল হোৱা ভোটৰ সংখ্যা আৰু এইটো খুব গুৰুত্বপূৰ্ণ দৰ্শক যে 2019 চনৰ নিৰ্বাচনত 373টা সমষ্টিত ভোটৰ চেহেৰাটো এনেকুৱা আছিল যে যিমান ভোট প্ৰদান হৈছিল তাতকৈ বেছি বহুত বেছি ভোট কাউণ্ট হৈছিল বা বেছি ভোট ওলাইছিল এইটো এটা খুব গুৰুত্বপূৰ্ণ খবৰ আৰু বাৰাণসী প্ৰধানমন্ত্ৰী মোদীৰ নিজৰ সমষ্টিত এইটো ঘটনা ঘটিছিল কিন্তু বৰ বিশেষ প্ৰতিক্ৰিয়া সেই সময়ত প্ৰকাশ কোনেও নকৰিলে কি চলিয়া ডাঙৰীয়া এই যে 11 দিন পিছত আৰু 5 দিন পিছত যে আমাক তথ্য দিয়া হ'ল আৰু 1 কোটি 7 লাখ ভোট দেশজুৰি বাঢ়ি গ'ল 6% দিছ ইজ ডিসাইডিং ফেক্টৰ সিদ্ধান্ত গ্ৰহণকাৰী 6% ভোটে ইফাল সিফাল কৰি দিব পাৰে দেশৰ ভাগ্য 1% কৰি দিব পাৰে মই মানে অলপ দুখিত যে ৰাজগুৰুদেউ এই ক্ষেত্ৰত আমাৰ কিন্তু অসমতো কিছুমান খুব হাই লেভেল অফিচিয়েল আছে তেওঁলোক আমাতকৈ বেছি জানিব এই বিষয়ে ক'ব যেনে কোনে জানিব আছে ফৰেষ্টত কাম কৰা এজন বিষয়া খুব আলোচনা হয় তেওঁ জানে মানে কেনেকৈ ফৰেষ্টত মই সিমানখিনি এতিয়া নকওঁ মই এই নিৰ্বাচনৰ পিছত কিছুমান কথা তেওঁলোকৰ লগত ডিছকাছ কৰি পেলাই মই কি কি জ্ঞান পাওঁ সেইখিনি ল'ম কিন্তু বিভিন্ন ধৰণৰ বিষয় আছে হায়দৰাবাদৰ লগত খুব কানেক্টেড থকা সেই মানুহবোৰে কিন্তু জানে যে এইটো পাৰ্চেণ্টেজটো কেনেকৈ বাঢ়ি গৈছে কি অংকত বাঢ়ি গৈছে কি অংকত কমি যায় কি অংকত বেলেগ এইটো চিম্বলত মাৰিলে বেলেগত গুচি যায় তেনেকুৱা বিষয়া তেনেকুৱা ব্যৱসায়ী তেনেকুৱা ৰাজনীতিজ্ঞ আছে সেইখিনিক আমি লাহে লাহে ৰাইজৰ সন্মুখলৈ আনিবলৈ এটা প্ৰচেষ্টা চলাম এই নিৰ্বাচনৰ বৰবাৰ ডাঙৰ একেটাই প্ৰশ্ন যে এই যে 1 কোটি 7 লাখ ভোট বাঢ়ি গ'ল আৰু 6% ভোট বাঢ়ি গ'ল যিটোৱে দেশৰ ভাগ্য ইফাল সিফাল কৰি দিব পাৰে এই ঘটনাটো আপুনি কি ধৰণে লৈছে ভোটাৰ্ছ 5টা বজালৈকে বুথ খোলা থাকে হয় লাইনত থকা মানুহখিনিৰ কাৰণে আৰু 1.5 ঘণ্টা ধৰি লওক 7 বজাৰ পিছত বন্ধ পিছদিনা 7 বজালৈকে ইট ইজ 24 আৱাৰ্ছ ভোটাৰ টাৰ্ণ আউটটো প্ৰকাশ কৰি নকৰি পেলাই উইথেল কিয় কৰি ৰাখে অংকটো তাতে সোমাই আছে ৱাই শুড ইউ ৱেইট ফৰ 1 উইক তোমালোকে টেকন'লজিৰ কথা কোৱা ইভিএমৰ কথা কোৱা ভিভিপেটিৰ কথা কোৱা সেইটোতো এটা ওপেন ৰেকৰ্ড চন্দ্ৰত থকা ছবিখন আহি যায় ৰ'ব চন্দ্ৰত থকা ছবি আহি যায় আৰু ইভিএমৰ ভোটকেইটা হিচাপটো নোলায় এই ভোটাৰ্ছ টাৰ্ণ আউটৰ কাৰণে যিটো গেপ সেই গেপটোৰ কাৰণে আম জনসাধাৰণৰ সন্দেহ নিৰ্বাচনী আয়োগৰ ওপৰত ঘনীভূত হ'বলৈ বাধ্য বেলট ছিষ্টেমত যেতিয়া নিৰ্বাচন হৈছিল
প্ৰতিজন প্ৰিজাইডিং অফিচাৰে নিজৰ তাত একাউণ্ট মিলাব লাগিব নিমিলোৱাকৈ তেওঁ চেণ্টাৰ আনকি যেতিয়া ষ্ট্ৰং ৰুমত আহি তেওঁ কাউণ্টাৰত তাৰমানে জমা দিয়ে একাউণ্টটো তাৰমানে কিমান বেলত ইছ্যু কৰিছিল কোন নম্বৰ পৰা কোন নম্বৰলৈকে তেওঁ ব্যৱহাৰ কৰিলে কোন নম্বৰ পৰা কোন নম্বৰলৈ ঘূৰাই দিলে গোটেই ডিটেইলছ একাউণ্টটো ছাবমিট নকৰালৈকে তেওঁ বস্তু নলয়ো তেওঁক যাবলৈও নিদিয়ে ৰাতি 2টা 3টা ৰাতি পুৱাই যায়গৈ হিচাপ মিলাব নোৱাৰিলে তেনেকুৱা ধৰণৰ ব্যৱস্থা আছিল এতিয়াতো একো নাই ইভিএম কৰাৰ পাছত এতিয়া মানে সেইটো হিচাপ লোৱাৰ সময় মানে ব্যৱস্থা নাই আনকি যদি সঁচাকৈ কিবা এটা ইলেকশ্যনৰ কৰাপশ্যন কিবা এটা হৈছিল তেতিয়াহ'লে আকৌ ৰিকাউণ্টিঙৰ কোনো ব্যৱস্থা নাই বেলট নহয় এইটো মানে ইভিএমত ৰিকাউণ্টিং কৰিব নোৱাৰি গতিকে কেনেকুৱা এটা বিপৰ্যস্ত অৱস্থালৈ আমাৰ ভোটিং চিষ্টেমটো লৈ যোৱা হ'ল ইয়াত কেনেকৈ বাৰু কৰা হ'ব ৰিকাউণ্টিং হৈছে এতিয়া মণিপুৰত কৈছিলে বাকীবোৰত তোমালোকে উলিয়াই নিদিয়া আৰু এটা কথা মই মনত পেলাই দিলে মনত পৰিব কেইবোৰ পৰিব ওপৰ পৰিব এই যে আমাৰ নন্দী ভিঙি কিছুমানে শাসক দলৰ নন্দী ভিঙি কিছুমানে যে চিঞৰ বাখৰ কৰি আছে অমুক ইমান লাখ ভোটত জিকিম আমি অমুকত ইমান লাখ ভোটত জিকিম সেইটো কাৰণে কিজানি প্ৰেডিক্ট কৰিব পাৰে আমি ইমানখিনি টেম্পাৰিঙত ইমানখিনি আমি মানে ছেটিং কৰি থৈছোঁ সেইখিনি ভোট আমি পামেই মই পুনৰ বৰবৰা ডাঙৰীয়া ওচৰলৈ আহিব খুজিছোঁ প্ৰত্যেকজনকে মই একেটা প্ৰশ্ন সুধিম যে ইলেকশ্যন চিডিউলিং এই 7টা পৰ্যায়ত নিৰ্বাচন একেবাৰে 19 এপ্ৰিলৰ পৰা জুনৰ 1 তাৰিখলৈকে 42 দিনীয়া এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তাটো ক'ত আছিল মই ইমান দীঘলীয়া অসমৰ 14টা চিট 3টা পৰ্যায় অথচ তামিলনাডু গুজৰাট একেদিনাই হয় এইটো কিয় এইটো এই চিডিউলিঙত কি ৰহস্য আছে আপুনি কিবা ৰহস্যৰ গুণ পাইছেনে এইটো একেবাৰে এটা আনৰিজনেবল কথা এতিয়া ভোটাৰ টাউনত গৈ মোৰ গৰম পাইছে 50 ডিগ্ৰী টেম্পাৰেচাৰ হৈছে ৱেষ্টাৰ্ণ ইণ্ডিয়াত এতিয়া ভোট গ্ৰহণ লৈছে তেওঁলোকে কি আবহাৱাৰ বিষয়ে নাজানে নেকি যিদিনাখন নটিফিকেশ্যনখন ইছ্যু কৰিছিলে দিছ কুড হেভ বিন ইছ্যুড এটলিষ্ট 20-25 ডেজ আৰ্লিয়াৰ 17 লোকসভা এতিয়াতো 17 লোকসভা প্ৰেচিডেণ্টে গঠন কৰিব সেইটো যি তাৰিখলৈকে সময় থাকিব কিন্তু নিৰ্বাচনটো যিটো চলি আছে আবহাৱা ৱেডাৰ সেইটো যদি আজিৰ তাৰিখত ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰিলে 7টা ফেজত পতাৰ আৱশ্যক নাই কোনো প্ৰয়োজন নাই 7টা ফেজত পতাৰ কোনো আৱশ্যক নাই অসমতে 3টা ফেজ কিন্তু এট দি সেম টাইম আপোনাৰ কেৰালাত আমাতকৈ সিট বেছি 22টা গুজৰাটত 28 তামিলনাডু সেইকেইটাত এটা হৈছে গতিকে কোনো ইলেকশ্যন ভায়োলেন্স হোৱা নাই কোনো ভোট কেপচাৰিং হোৱা নাই গতিকে 3টা ফেজত কৰাৰ কোনো যুক্তি নাই গতিকে চক এটা কথা কি ইয়াৰ নটিফিকেশ্যনখন দিয়াৰ প্ৰেৰগেটিভটো নিৰ্বাচনী আয়োগ সেইকাৰণেতো বাৰে বাৰে কথাটো আহে যে তেওঁলোক ক'ৰবাৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈছে নেকি যে আমাক এখন লেংদি চিডিউল দিয়া লিংচেড নহ'বৰ কাৰণে তেওঁলোকক চিলেক্ট কৰা নিৰ্বাচন কৰা মানুহখিনি পেনেলিষ্ট যিখন চিলেক্টৰ্ছ সেইখিনিত কোন ব্যক্তি মই প্ৰথমে প্ৰশ্নটোত কৈছিলোঁ আৰম্ভণিতে সেই কথাটো যাৱতীয়া কথা আছিল গুৰিৰ কথাটো সেইটো যে তোমালোকক চিলেক্ট কৰিছে কোনে তোমালোকক চিলেক্ট কৰিছে এজন ৰাজনীতিকে তোমালোক দুজন ৰাজনীতিকে এজন সাক্ষী গোপাল অপজিশ্যনৰ লিডাৰ থৈ দিছে তোমালোকে তাত কোনো অন্য ব্যক্তি নাই তাত কোনো নাইক ইণ্টাৰভেনশ্যন নাই নাইক প্ৰপ'জেল নাই জাষ্টিছ জোচেফে জাজমেণ্টটো দি গৈছিল কৰ্ণপাত নকৰিলে সেইদিনাই সন্দেহৰ অৱকাশ আছিল ইয়াত আৰু এটা কথা আপুনি মন কৰিব এই যে নিৰ্বাচনী এখন কম্পেণ্ডিয়াম ওলায় যিখনতে কোড অফ কণ্ডাক্টখন আপোনাৰ ওলাই যায় এতিয়া এই কোড অফ কণ্ডাক্টখন নিৰ্বাচনে সবল ভূমিকা লোৱাত এটা এক্সাম্পলাৰী টাফ ভূমিকা ল'ব পাৰে তেওঁলোকে কিন্তু ল'ব নোৱাৰে আৰু সময়োচিতভাৱে এটা সিদ্ধান্ত তেওঁলোকে জ্ঞাত কৰি দিব নোৱাৰে এইটো প্ৰধান দুখ আপুনি ইয়াত অসমত মন কৰক এই যে অৰুণোদয় আঁচনি হৈ গ'ল 2টা ফেজ ইলেকশ্যন কমপ্লিট হৈ গ'ল তাৰপিছত ধৰিছে যে এইবোৰ কি চাৰ্ভেৰ নামত তোমালোকে কি মানুহৰ ঘৰে ঘৰে আঁচনি দিছে আচল কাম হৈ গ'ল মই এটা কথা এই আঁচনি দিয়াৰ অভিযোগবোৰ যে ওলায় দিছ কেন বি ৰেড হেৰিংছ ইন এ ৱে আপোনালোকে চাব যে যিটো ঠাইত নিৰ্বাচনত ভোট বাঢ়ি যাব লাগে তাত এনেকুৱাকৈ পাব্লিচিটি চলোৱা যায় এনেকুৱাকৈ ফটো ওলোৱা যায় এনেকুৱাকৈ কৰা যায় যে বিশাল বিশাল মানুহ আজিকালিতো ইলেক্ট্ৰনিক চিষ্টেমত যিকোনো কামেই কৰিব পাৰি 100% এভৰিথিং ইজ বিং মেনিপুলেটেড টু এনচিয়'ৰ দ্য লং টাৰ্ম কনস্পিৰেচি টু ৰিগ দ্য ইলেকশ্যন টু মেনিপুলেট দ্য ইভিএম তাৰ কাৰণে ক্লাইমেট তৈয়াৰ কৰা হয় তাৰ কাৰণে এটা গ্ৰুপ অফ আই এম চৰি টু চে ইভেন এ গ্ৰুপ অফ জাৰ্ণালিষ্টে এইটো দেখাই দিব 7টা বজাৰ পৰা ভুলকৈ দেখাই দিব যে ইমানটো হৈছে মানুহক কনভিন্স কৰিবলৈ যে নাই এইটোতো আগতেই কৈছিলে 330টা 400টা তাৰপিছত তুমি অপিনিয়ন পল যদি বন্ধ কৰিছা
ছটা বজাৰ কিয় বন্ধ কৰা নাই বন্ধ কৰা নাই 6টা বজাত ঘোষণা কেলে কৰিয়ে আছে ঘোষণা result। নহয় প্ৰশান্ত কিশোৰৰ দৰে মানুহেতো এতিয়াও কৈয়ে আছে কিমান কিমান সিট পাব দ্যাট ইজ কাইণ্ড অফ এন অপিনিয়ন পোল দুমুখীয়া হৈ আছে কথাটো। এই কথাটো কিয় হৈ আছে আজি যোগেন্দ্ৰ যাদৱেও কৈ আছে ইমান পাব আৰু প্ৰশান্ত কিশোৰেও কৈ আছে ইমান পাব কালি মই- এইটোতো ফেয়াৰ নহয় যদি বন্ধ হ'ব লাগে বন্ধই হ'ব Not লাগে only EVM, not only EVM, money is playing a big game. হয় মই আপোনালোকক কওঁ মই একেবাৰে উইথ কনফিডেঞ্চ কৈছোঁ মোৰ হাতত পুলিচ নাই কাৰণে ক'ব নোৱাৰো ক'ব যে আপুনি ক'ৰ পৰা পালে কিন্তু আমাক বহুত মানুহে কয় যে এতিয়া আজিকালি শাসনাধিষ্ঠ দলে কেৱল তেওঁলোকৰ কেণ্ডিডেটকে পইচা নিদিয়ে যি কণ্টেষ্ট কৰিব তেওঁকো পইচা দিয়ে হয়। ইণ্ডিপেণ্ডেণ্ট কৰে তেওঁকো পইচা দিয়ে এতিয়া মই আহিছোঁ এই প্ৰসংগটোলৈ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি এটা দুটা গুৰুত্বপূৰ্ণ ইছ্যু আমি আলোচনা কৰিম